সাংবাদিকৰ বাক স্বাধীনতা ৰক্ষা কৰক। সাংবাদিকৰ বাক স্বাধীনতা ৰক্ষা কৰক। সাংবাদিক দিলৱাৰ হুছেইনক মুক্তি দিয়ক। গণতন্ত্ৰ স্তম্ভক ৰক্ষা কৰক। গণতন্ত্ৰ স্তম্ভক ৰক্ষা কৰক। আমাৰ সকলোৱে গম পাইছে গুৱাহাটীত আমাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক প্ৰশাসনে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আকৌ এটা গোচৰত মুক্তি পোৱাৰ পিছত আকৌ আন এটা গোচৰ জাপি দিছে। আমি এই কাৰ্যক গৰিহণা দিছোঁ। আজি আমি আমগুৰি অঞ্চলৰ সমূহ সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দাবী যে প্ৰথম কথা হ'ল দিলৱাৰ হুছেইনক বিনা চৰ্তে আৰু সোনকালে মুক্তি দিব লাগে। তেওঁৰ ওপৰত যিখিনি ভুৱা গোচৰ আছে গোচৰ প্ৰত্যাহাৰ কৰিব লাগে। দ্বিতীয়তে প্ৰশাসনে বা চৰকাৰে যিদৰে আমাৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া বন্ধ কৰিব লাগে। আমাৰ এতিয়া অসমত এনেকুৱা হৈছে যেন ল'ৰাৰজাৰ শাসন চলিছে আৰু শাসনৰ তেওঁলোকৰ ৰাজশাসন সুনিশ্চিত কৰিবৰ কাৰণে বিভিন্ন কূটকৌশল অৱলম্বন কৰিছে আৰু বিশেষকৈ সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে। এয়া অতি দুৰ্ভাগ্যজনক কথা। আমি ইয়াৰ গৰিহণা দিছোঁ আৰু আমি এই সংবাদ মাধ্যমৰ যি স্বাধীনতা আমাক সংবিধানে যি স্বাধীনতা দিছে সেই স্বাধীনতা সুনিশ্চিত কৰিবলৈ আমি ইয়াৰ দ্বাৰা প্ৰশাসনক দাবী জনাইছোঁ। বৰ্তমান দেখা গৈছে সাংবাদিকৰ যি সাংবিধানিক অধিকাৰ সেই অধিকাৰ যেন ক্ৰমাৎ নোহোৱা হৈ গৈছে। এটা অতি চিন্তনীয় বিষয় দিছে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সেই চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক যি নিৰ্যাতন কৰা হৈছে, যি ৰজাঘৰীয়া যি ভুৱা গোচৰ জাপি দিছে সেয়া আচলতে আমাৰ যিখন সমাজ ব্যৱস্থা, আমাৰ যিখন গণতান্ত্ৰিক এখন ৰাজ্য, গণতান্ত্ৰিক এখন দেশ, এই দেশত আচলতে সাংবাদিকৰ যিটো আছে সুৰক্ষা সেই সুৰক্ষা যে ক্ৰমাৎ নোহোৱা হৈ গৈছে সেয়া ইতিমধ্যে প্ৰতিপন্ন হৈছে। আৰু গুৱাহাটীৰ যিজন জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, আমি আমগুৰিৰ পৰা দাবী জনাইছোঁ। আমগুৰিৰ বিভিন্ন জাতীয় দল সংগঠন আছে, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘ আছে, আমগুৰি মিডিয়া আছে আৰু বহুকেইটা সাংবাদিক প্ৰতিষ্ঠানে ইতিমধ্যে আমি দাবী জনাইছোঁ যাতে সাংবাদিক যি দিলৱাৰ হুছেইনক শীঘ্ৰে মুক্তি দিব লাগে আৰু তেওঁৰ যি সাংবাদিকৰ যি আচলতে তেওঁ কৰ্তব্য সেই কৰ্তব্য কৰিবলৈ গৈছিলে আৰু সেই কৰ্তব্য কৰিবলৈ যাওঁতে যদি এনেধৰণে কিছুমান ভুৱা গোচৰ জাপি দিয়া হয় তেনেহ'লে আমাৰ যি উঠি অহা যিসকল সাংবাদিক সেই সাংবাদিকসকল আচলতে পৰৱৰ্তী সময়ত দেখা যাব তেওঁলোকে সাংবাদিকতা কৰিবৰ কাৰণে কিন্তু আগবাঢ়ি নাহিব। আৰু সেয়েহে আজি আমি আমগুৰি নগৰৰ চাৰিআলিৰ পৰা আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ, যিখন চৰকাৰ আছে সেই চৰকাৰক আমি দাবী জনাইছোঁ তেওঁলোকে যাতে শীঘ্ৰে দিলৱাৰ হুছেইনক মুক্তি দিব লাগে আৰু তেওঁৰ ওপৰত যি গোচৰ জাপি দিয়া হৈছে সেই গোচৰসমূহ শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে। আৰু ইয়াকে আমি আমগুৰি নগৰ চাৰিআলিৰ পৰা আমি দাবী জনাইছোঁ আজিৰ দিনটোত। আচলতে আজি কেইদিনমানৰ আগত এজন সংবাদদাতা দিলৱাৰ হুছেইন মজুমদাৰক আচলতে ভুৱা গোচৰত আচলতে গ্ৰেপ্তাৰ কৰিছে। তাৰ প্ৰতিবাদত আচলতে সমগ্ৰ অসমজুৰি কিন্তু বিভিন্ন ধৰণৰ তীব্ৰ প্ৰতিবাদ হোৱা দেখিবলৈ পাইছোঁ। কিন্তু বৰ্তমানলৈকে চৰকাৰে আচলতে প্ৰতিবাদক আওকাণ কৰি বিভিন্ন অসমৰ সংবাদ জগতৰ এই আচলতে এই সৎ সংবাদদাতাসকলক আচলতে এইদৰে যি মষিমূৰ কৰি পানি তেওঁলোকক আচলতে দমন কৰাৰ চেষ্টা কৰিছে সেই চৰকাৰক তাক আমি নিন্দা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু লগতে অতি শীঘ্ৰে আমি এই দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দাবী জনাইছোঁ। লগতে আজি আমগুৰি নগৰ চাৰিআলিত আচলতে গ্ৰাম্য সাংবাদিক সন্থাই যি আচলতে প্ৰতিবাদী কাৰ্যসূচী লৈছিলে তাত আমি বিলাসিতা সহযোগ কৰিছোঁ আৰু লগতে এই দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে আমি মুক্তি দাবী জনাইছোঁ।